letter এনেকে আমি কৰিলে এ যে এ কেপিটেল লেটাৰ স্মল লেটাৰটো যেনেকুৱা হয় ল'ৰা-ছোৱালীয়ে ছাত্ৰছাত্ৰীসকলে গম পাব তেনেকৈ কি স্মল লেটাৰ তেনেকে আছে আটাইকেইটা এলফাবেটৰে জেডলৈকে স্মল লেটাৰ দিয়া তাৰপিছত এইটো হৈছে words formation ইয়াত এ ঠিক তেনেকৈ একৰ পৰা নলৈ আমি সংখ্যা ঘনাকৈ আমি ঘনাকৈ এনেকৈ দিছোঁ এক তাৰমানে এটা মাহ বোলে এক বুজাইছে দুটা মাহ বোলে দুই ঠিক তেনেকৈ মই এইটো হয় আজি আমাৰ দুইটা CRCC লেভেলত দুটা ক্লাষ্টাৰ আমি একত্ৰিত হৈ আজি ইয়াত আমি অনুষ্ঠিত কৰিছিলোঁ 766 নং তৰাজুলি বনুৱা প্ৰাথমিক বিদ্যালয়ত TLM এক্সিবিশ্যন আমাৰ TLM এক্সিবিশ্যন বিভাগীয় নিৰ্দেশনা অনুসৰি আমাৰ গোটেই আটাইকেইখন চৰকাৰী বিদ্যালয় অংশগ্ৰহণ কৰিছে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতলোকে অশেষ কষ্টেৰে তেখেতলোকৰ TLM সমূহ প্ৰস্তুত কৰি উলিয়াইছে অকল আজিয়েই নহয় তেওঁলোকে প্ৰত্যেক দিনা বিদ্যালয়ত এই TLM সমূহ ব্যৱহাৰ কৰি পাঠদান কৰে কিন্তু আজি এনেকুৱা এটা প্লেটফৰ্ম তেওঁলোকে পাইছে ইজনে আনজনক সহায় কৰাকে বা ইজনে সিজনক সমন্বয় হিচাপে থিয় দিব পাৰিছে এখন বিদ্যালয় TLM খিনি যথেষ্ট উপকৃত হৈছে এইখন বিদ্যালয় সমাদৰ লাভ কৰিছে গতিকে আমি এই ক্লাষ্টাৰ লেভেলত আমি সকলো বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা সকলো শিক্ষাগুৰুসকলক আমি অনুৰোধ জনাম আজি যেনেদৰে তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে এই TLM সমূহ প্ৰতিদিনা শ্ৰেণীকোঠাত যাতে ব্যৱহাৰ কৰি পাঠদান কৰি আমাৰ ভৱিষ্যতৰ ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰি আমাৰ দেশখন ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ দেশ হিচাপে অসমখন 1 নম্বৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰে তাৰ বাবে আমি তেওঁলোকক অনুৰোধ জনাম